বিষয়টো মানে এনেকুৱা হ'ল মোক মেডাম মেফি 31 জানুৱাৰীৰ দিনা মই মেডাম মেফি পাতিছিলোঁ। এই মেডাম মেফি পতাৰ কাৰণে শংকৰ সংঘই মোক ৰোষত পেলাইছে যে আমাৰো মাংগলিক অনুষ্ঠান আছে, যিহেতুকে আমি জাতিত আহোম। আৰু হ'ল কি, মই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি বিশ্বনাথ জিলাৰ। আমি মেডাম মেফি পূৰ্বৰ পৰাই পাতি আহিছোঁ। মই সভাপতি হোৱাৰ আজি 10 বছৰ হ'ল। 10 বছৰ দিনে মই মেডাম মেফি পাতি আহিছোঁ, কিন্তু এইবাৰ কপিলাগুৰিত পতাৰ কাৰণে তেওঁলোকে কি আক্ষেপত কৰিছে এইটো কথা মই তেওঁলোকৰ মনৰ কথাখিনি বুজি নাপালোঁ। তেওঁলোকে উল্লেখ কৰিছে যে আপুনি মেডাম মেফি উল্লেখ আছিলে যে এইটোৱে যে আপুনি যোৱা 31 জানুৱাৰী তাৰিখে যি হেৰিয়াৰ আপোনাৰ এই মেডাম মেফি মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনাক আমি জাননী এখন প্ৰেৰণ কৰিছোঁ। এইখন জাননীৰ মতে আপুনি 500 টকা অৰ্থদণ্ড, আৰু যদি 500 টকা অৰ্থদণ্ড নিদিয়ে তেতিয়াহ'লে আপোনাৰ এইটো সংগী বাতিল কৰা হ'ব আৰু আপুনি সংস্কাৰ হ'ব লাগিব। তাতে মোৰ এতিয়া প্ৰশ্ন আহিলে সংস্কাৰ কি হয়? আমি তেতিয়াহ'লে আহোম জাতিটো একেবাৰে অসংস্কাৰী নেকি? আমাৰ এইটো মাংগলিক অনুষ্ঠানবিলাক অসংস্কাৰী নেকি? কোনোবা বেলেগ এখিনি মানুহে সংস্কাৰী নেকি? আমি অসংস্কাৰী নেকি? কোনো প্ৰশ্ন মোৰ আহিছে। আৰু মই অন্তৰত দুখ পাইছোঁ, কাৰণ শংকৰ সংঘৰ এটা বৃহৎ প্ৰতিষ্ঠানে এনেধৰণৰ মন্তব্য দিব নালাগে। কোনো সম্পাদক আৰু সভাপতি এই দুৰ্গেশ্বৰ বৰাই মোক নটিছখন দিছিলে। কথাটো হ'ল মানে মেডাম মেফি পাতিলোঁ কপিলাগুৰিত, আৰু ইয়াৰ পূৰ্বেও মই 8 বছৰ হ'ল সভাপতি কৰি থকা। মেডাম মেফিত মই সভাপতিত্ব কৰাৰ কাৰণে আৰু মোৰ তত্ত্বাৱধানত হৈছে, আৰু মই সভাপতিত্ব কৰাৰ কাৰণে মোৰ মানে সংগী পদ বাতিল কৰা হৈছে। তেওঁলোকে সংগী পদ বাতিল কৰাৰ লগে লগে 500 টকা ধৰ্মদণ্ডও তেওঁলোকে মোক এই নটিছখনত উল্লেখ কৰিছে। গতিকে এটাই বহাম, মেডাম মেফি অনুষ্ঠানটো আমাৰ আহোমৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান, আৰু আমি পূৰ্বপুৰুষসকলক সোঁৱৰিবলৈ গৈ যদি আমাৰ মানচাও চন্দ্ৰ বৰুৱাদেৱ পূৰ্বাঞ্চল টাই সাহিত্য সভা, আমি এয়াই আমাৰ কপিলাগুৰিতে প্ৰথম নহয়। আমি আজি 8-9 বছৰ দিনে আমি মেডাম মেফি পাতি আছোঁ। আমাৰ বেদেতিত পাতিছোঁ, বালিজানত পাতিছোঁ, দুবিয়াত পাতিছোঁ। সেই অনুষ্ঠানবোৰ তেখেতলোকে দেখা নাছিল নেকি? এতিয়া যে এঘৰীয়া কৰি দিলে আমাৰ নিজৰ গাঁৱত পতাৰ কাৰণে। আমাৰ কপিলাগুৰি গাঁওখন গোটেইখিনি আহোম মানুহ, আৰু আমি আহোমৰ মাজতহে আমি এই ধৰ্মটো প্ৰচাৰ কৰিম বা আমি জনাম। সেই বস্তু আজি কৰিবলৈ গৈ পেলাই এনেকুৱা এটা যে শংকৰ সংঘৰ মূলৰ পৰা বা গাঁৱৰ পৰা তেনেকৈ এটা সিদ্ধান্ত ল'ব, সেইটো আচলতে দুখজনক কথা। আৰু আমি বহুত দুখ কৰিছোঁ। মই কৃষ্টি বিভাগটো চলাইছিলোঁ। Sau lạc sau cao ấy, sau lạc sau cao ấy, cột tăng răng mồi. Thì thế vậy thì